অসমৰ তিনিজনকৈ যুৱক ক্ৰমে জমিৰুদ্দিন, নুৰ মহম্মদ আৰু জাহিৰুল ইছলাম তেওঁলোকে মেঘালয়লৈ ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যাওঁতে মেঘালয়ত তেওঁলোকক নৃশংসভাৱে অগ্নিদগ্ধ কৰি জ্বলাই হত্যা কৰি দিছে। গতিকে এই ঘটনাক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু আজি আমি অকল দৰং জিলাৰ বুঢ়ীগাঁৱতে নহয় সমগ্ৰ অসমতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ আমি প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু আজি আমি মেঘালয়ৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী মেঘালয়ক আমি কৈছো যে অসমৰ জনসাধাৰণৰ নিৰাপত্তা মেঘালয়ত সুনিশ্চিত কৰিব লাগে। অসমৰ তিনিজনকৈ তেজাল যুৱকক মেঘালয়ত কি কাৰণত অগ্নিদগ্ধ কৰি গাড়ীৰ ভিতৰত বান্ধি হত্যা কৰিলে ই এক নিন্দনীয়, এ মেঘালয়ৰ বাবে নিন্দনীয়, এ মানৱ জাতিৰ কাৰণে লজ্জাজনক কথা, বৰ দুৰ্ভাগ্যৰ কথা। আৰু এয়াই অন্তিম নহয়, আগতেও মেঘালয়ত অসমৰ নাগৰিকক ৰফিকুল ইছলাম নামৰ এজন লোকক হত্যা কৰিছে। তেওঁলোকে অসমৰ মানুহগলে কেতিয়াবা গাড়ীৰ টায়াৰ ফুটাই দিয়ে, ৰডেৰে মাৰপিট কৰে। গতিকে এইবোৰ মেঘালয়ত বন্ধ কৰিব লাগে। মেঘালয় চৰকাৰে ইয়াৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নেপচৰ ফালৰ পৰা অনুৰোধ জনাইছো যে মেঘালয়ৰ গৃহ বিভাগৰ লগত তথা মুখ্যমন্ত্ৰীৰ লগত এই বিষয়টো আলোচনা কৰি অসমৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে মেঘালয়ত। তাৰ উপৰি আমি এই ঘটনাৰ CBI তদন্ত আমি আবেদন জনাইছো, CBI তদন্ত হ'ব লাগে। লগতে এই যিসকল তিনিজন লোকক হত্যা কৰা হৈছে তেওঁলোকৰ পৰিয়ালক একোজনকৈ চৰকাৰী চাকৰি দিয়াৰ বাবে নেপচৰ ফালৰ পৰা দাবী জনাইছো।